নমস্কাৰ আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মই ভিডিঅটো বনাব লৈছো আপোনালোকে নিশ্চয় আজি কেইদিনমান আগতে বিভিন্ন সোশ্যাল মিডিয়া লগতে নিউজ চেনেলত পাই আছিল যে শিলচৰৰ ৰঘুনন্দন ভূমিজ নামৰ এজন ব্যক্তিয়ে পথাৰৰ পৰা এটা কিং কোব্ৰা ধৰি আনি গাঁৱৰ মানুহক সেই কিং কোব্ৰা লৈ পেলাই তেওঁ খেল দেখুৱাইছিল আৰু সেই খেল দেখাই থকাৰ অৱস্থাতেই কিং কোব্ৰাটোৱে তেওঁ বাইট কৰে আৰু বাইট কৰাৰ ফলত ৰঘুনন্দন নামৰ ব্যক্তিজনৰ মৃত্যু হয়। So এই গতিকে মই আপোনালোকক দেখাব বিচাৰিছো যে প্ৰথমতে ৰঘুনন্দন নামৰ ব্যক্তিজনে কেনেকৈ গাঁওবাসী ৰাইজৰ আগত হাপৰ খেল দেখুৱাই আছিল। আপোনালোকে নিশ্চয় দেখিলে যে ৰঘুনন্দন দেৱে কিদৰে হাপৰ খেল গাঁৱৰ ৰাইজক দেখুৱাইছিল। তেওঁ এইটো কমেডি টাইপৰ লৈছিল যে তেওঁ হাপ ধৰিব পাৰে বা হাপক খেল দেখুৱাই আছে, মানুহক দেখুৱাই আছে মই হাপ ধৰিব পাৰো বুলি। এইটো এটা ভুল হয় আৰু এই ভুলটো কৰ পৰা আহিছে এটা মই কথা ক'ব বিচাৰো যে কিছুমান সোশ্যাল মিডিয়াত বা কিছুমান ইউটিউব চেনেলত এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপলোড কৰা হয় যাৰ ফলত আজিৰ দিনত এনেকুৱা ধৰণৰ ঘটনা হৈছে। হয়তো তেখেতে কেতিয়াবা সোশ্যাল মিডিয়া ফেচবুকৰ জৰিয়তে তেওঁ বা বেলেগ বেলেগ ইউটিউবৰ জৰিয়তে ক'ৰবাত ভিডিঅ' চাইছে বা তেখেতক কোনোবাই দেখাইছে, কাৰণ আজিকালি সোশ্যাল মিডিয়া যুগ, সোশ্যাল মিডিয়াত সকলো উপলব্ধ। তো সেই গতিকে মই অনুৰোধ জনাওঁ যে আপোনালোকে যদি প্ৰফেচনেলি যদি হাপ ধৰিব নাজানে তেতিয়াহ'লে নাযাব। এইটো এটা বিষাক্ত হাপ আৰু এইটো এটা বহুত কণ্ট্ৰল কৰাটো বহুত ডাঙৰ কথা। এইটো মই নিজে এইটো ৰেস্কিউ কৰিছোঁ আৰু ৰেস্কিউ কৰাত কণ্ট্ৰল কৰিবলৈ বহুত টান হয়। চ' সেই গতিকে যে এই হাপটো সি ধৰি পেলাই ডিঙিত মেৰিয়াই পেলাই ৰাইজৰ আগত দেখুৱাই থকাটো এইটো অনিয়মৰ কথা। হয়তো কিছুমান ছ'চিয়েল মিডিয়াত কিছুমান মানুহে সাপক চুম্বন কৰে বা সাপক ডিঙিত মেৰিয়াই লয়, এইটো এটা ভুল হয়। এইটো দেখি পেলাই আজিৰ দিনৰ ৰঘুনন্দন নামৰ ব্যক্তিজনে ডিঙিত মেৰিয়াই লৈ পেলাই তেওঁ ৰাইজৰ আগত খেলা দেখুৱাই ফুৰিছিল আৰু তেখেতৰ এই অকাল মৃত্যু হ'ল। চ' মই সেই গতিকে মই সকলো ৰাইজক মই এটাই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে এইবিলাক ভিডিঅ' চাই পেলাই হাপ ধৰিব নাযাব। যেনেকৈ ডিঙিত মেৰিয়াই লোৱা, চুম্বন কৰা, এইবিলাক চাই পেলাই আপোনালোকে কেতিয়াও সাপ এটা ধৰিবলৈ নাযাব। আৰু এটা মই অনুৰোধ জনাওঁ, আপোনালোকে যদি সাপ এটা ৰেস্কিউ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেস্কিউ এতিয়া নকৰিব আৰু প্ৰফেচনেলি যেতিয়া আপুনি এটা ট্ৰেইনিং ল'ব, সেই ট্ৰেইনিং লোৱাৰ পিছতহে আপুনি এটা সাপ ৰেস্কিউ কৰিবলৈ যাব, নহ'লে অঘটন হ'বও পাৰে। এনেকুৱা ধৰণৰ আগে পিছে বহু ঘটনা হৈছে আৰু কিছুমান প্ৰফেচনেলি ৰেস্কিউৰো মৰি গৈছে, কাৰণ কেতিয়াবা অকস্মাত এটা এক্সিডেণ্ট হৈ যাব পাৰে আৰু সেই এক্সিডেণ্টৰ ফলতেই এনেকুৱা ধৰণৰ ঘটনা হয়। তো সেই গতিকে সাপৰ লগত কেতিয়াও আপোনালোকে খেলা নকৰিব আৰু বনৰীয়া জীৱ জন্তু বা যিকোনো জীৱ জন্তুৰ লগত আপোনালোকে কেতিয়াও খেলা নকৰিব, আপোনালোকে ধৰিবলৈ নাযাব। আৰু এটা ৱাইল্ডত নিজৰ হেবিটেটত থকা এটা যিকোনো এনিমেলছ হওক, সাপেই হওক, আপোনালোকে কেতিয়াও ধৰিবলৈ নাযাব বা কেতিয়াও মানে ওচৰলৈ নাযাব, ফটোগ্ৰাফী কৰিব নাযাব, কাৰণ কেতিয়াবা হয়তো আপোনালোকক আহি পেলাই আক্ৰমণ কৰিব পাৰে আৰু সেই আক্ৰমণত আপোনালোকৰ মৃত্যু হ'ব পাৰে। চ' সেই গতিকে নাজানি নুশুনি এনেকুৱা ধৰণৰ কাম নকৰিব। যেতিয়া আপুনি প্ৰফেচনেলি জানিব তেতিয়াহ'লে আপুনি ওচৰলৈ যাব পাৰে বা আপোনালোকে চাব পাৰে, কিন্তু ৱাইল্ডত থকা যিকোনো স্নেক আপোনালোকে কিন্তু ৰেস্কিউ কৰিবলৈ নাযাব। এইটো এটা মানে ক্ৰাইম হয়।
আৰু এই ক্ৰাইমটো কেতিয়াও কৰিব নাযাব যাতে ৰঘুনাথ নন্দনৰ নিচিনা যাতে ঘটনা আৰু নহওক মই সেইটো ৰিকুৱেষ্ট জনাও সকলোকে ৰিকুৱেষ্ট কৰোঁ আৰু এটা শেষত মই এইটো কথা ক'ব বিচাৰোঁ যে আপোনালোকে কেতিয়াও নজনা নুশুনাকৈ এটা সাপ ৰেস্কিউ কৰিবলৈ কেতিয়াও নাযাব আৰু যেতিয়াই আপোনালোকৰ ঘৰত সাপ ওলাই সাপটো কেতিয়াও নামাৰিব আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু আমাৰ যিটো প্ৰফেচনেল যিবিলাক ৰেস্কিউৱাৰ থাকে সেই ৰেস্কিউৱাৰে গৈ পেলাই স্নেকটো বা এনিমেলছটো ৰেস্কিউ কৰি পেলাই এটা নিৰ্দিষ্ট স্থানত ৰিলিজ কৰিব আৰু ৰিলিজ কৰা স্থানটো হৈছে য'ৰ পৰা ৰেস্কিউ কৰিলে তাৰ পৰা 300 মিটাৰ দূৰত সেই দূৰত মেইনটেইন কৰি পেলাই নিজৰ হেবিটেটটো থাকে তেতিয়া স্নেক এটাৰ সো সেই গতিকে এনেকুৱা বহুত কিছুমান কথা থাকে আৰু আগৰ ভিডিঅ'ত নিশ্চয় মই এই বিষয়ে বনাম যে সাপ কেনেকৈ ৰেস্কিউ কৰিব পাৰি কেনেকৈ ৰিলিজ কৰিব পাৰি সেই গতিকে এই সকলো কথাবিলাক জানিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে চাই থাকিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এৱাৰনেছৰ কাৰণে মই এই ভিডিঅ'বিলাক বনাই আছো মই আপলোড কৰি আছো একচুৱেলি মই কাম কৰা আজি 8 বছৰ হৈ গ'ল মই কেতিয়াও ইউটিউব চেনেল খোলা নাছিলোঁ মোৰ বন্ধুসকলে কোৱাৰ কাৰণে মই চেনেলটো খুলিলোঁ যাতে সকলোৱে পাওক যাতে সকলোৱে এটা সজাগ হওক সমাজত এইটো কাৰণে মই চেনেলটো খুলিছোঁ আৰু আহক চাওঁ আকৌ ৰঘুনন্দন নামৰ ব্যক্তিজনে কেনেকৈ সাপৰ খেল দেখুৱাই আছিল আৰু শেষত আপোনালোকলৈ এটাই অনুৰোধ সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায় গো গ্ৰীণ চেনেলত যিবিলাক ভিডিঅ' আছে সেই ভিডিঅ'বিলাক নিশ্চয় আপোনালোকে এবাৰ চাব মই কেনেকৈ প্ৰফেচনেলি ৰেস্কিউ কৰোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'বিলাক ভাল লাগে নিশ্চয় আপোনালোকে মোক সহায় সহযোগ কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে সমাজত সজাগ হওক এইটোৱে আপোনালোকৰ অনুৰোধ সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায় গো গ্ৰীণ